নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস চাওঁ কি আছে আজি আমাৰ বাতৰিত 29 নৱেম্বৰ সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পালন কৰা হয় অৱস্থান ধৰ্মঘট নিউজ নাওৰ এক ৰিপৰ্ট 29 নৱেম্বৰ সোমবাৰে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পালন কৰা হয় অৱস্থান ধৰ্মঘট উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া বিষয়ৰ কাকত প্ৰত্যাহাৰৰ প্ৰতিবাদত পালন কৰা হয় উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত বাতিল কৰাৰ প্ৰতিবাদত আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আমি দেখিবলৈ পাইছোঁ যি সময়ত ভাৰতীয় লোকসেৱা আয়োগ অৰ্থাৎ UPSC পৰীক্ষাত অসমীয়া ভাষাক মৰ্যাদা প্ৰদান কৰিছে একে সময়তে কিন্তু অসম লোকসেৱা আয়োগ অৰ্থাৎ APSC পৰীক্ষাত অসমীয়া ভাষাৰ বাধ্যতামূলক প্ৰশ্ন কাকত প্ৰত্যাহাৰ কৰা দেখিবলৈ পাইছোঁ আৰু এই বাধ্যতামূলক প্ৰশ্ন কাকত প্ৰত্যাহাৰ কৰি অসমীয়া ভাষাটো মৰ্যাদাহীন কৰাৰ পাছত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজক বিপদে পৰিচালিত কৰিবলৈ আভুৱা ভাবিবলৈ বোকাত মিছা কথাৰ আশ্ৰয় লোৱা আমি দেখিবলৈ পাইছোঁ তেখেতে কৈছে অসমৰ জাতীয় দল সংগঠনক সমালোচনা কৰি তেখেতে কৈছে যে এতিয়াৰে পৰা APSCৰ প্ৰশ্ন কাকতৰ উত্তৰ তেওঁলোকে অসমীয়া ভাষাত দিব পাৰিব যিটো প্ৰচিডিউৰ অলৰেডি আগৰ পৰা আছিলে হিমন্ত বিশ্ব শৰ্মাদেৱ মুখ্যমন্ত্ৰী হোৱাৰ আগতে 15 বছৰ অসমৰ শিক্ষামন্ত্ৰী হৈ আছে গতিকে এগৰাকী মন্ত্ৰী যিগৰাকী শিক্ষামন্ত্ৰী হৈ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীদ্বয়ে পদত অধিষ্ঠিত হৈছে তেখেতৰ এই অজ্ঞতা কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক তেখেতৰ এনেকুৱা ধৰণৰ স্পৰ্শকাতৰ বিষয়ত এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বিষয়ত এনেকুৱা ধৰণৰ অজ্ঞতা কিন্তু আচলতে আমি ধিক্কাৰ প্ৰদান কৰিছোঁ এইগৰাকী মুখ্যমন্ত্ৰীয়ে আজিৰ পৰা প্ৰায় 2-3 মাহৰ আগতে কৈছিলে যে অসমত চাকৰি লাভ কৰিবলৈ হ'লে অসমৰ যিহেতু ভাষাটো জীয়াই ৰাখিব লাগিব সেইকাৰণে অসমত চাকৰি লাভ কৰিবলৈ হ'লে চৰকাৰী চাকৰি লাভ কৰিবলৈ হ'লে অসমত অসমীয়া ভাষাত জনাটো প্ৰাৰ্থীসকলে জৰুৰী হ'ব লাগিব তেওঁ উদাহৰণ দি নিজৰ পুত্ৰৰ কথা কৈছিলে যে মোৰ ল'ৰাই অসমত চৰকাৰী চাকৰি লাভ নকৰে কাৰণ তেওঁ অসমত অসমীয়া মাধ্যমত পঢ়া নাছিলে কিন্তু একেগৰাকী মুখ্যমন্ত্ৰীয়ে আজি সম্পূৰ্ণ ওলোটাখৰ মাৰি পাভলুটি মাৰি ভাষাটোক মৰ্যাদাহীন কৰিব বিচাৰিছে এতিয়া ভাষাটো মৰ্যাদাহীন হোৱাৰ পাছত ইয়াত ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীসকল হওক বা অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীসকল হওক কাৰ কি লাভ হয় লোকচান হয় এইটো পিছৰ কথা কিন্তু আমি স্পষ্টভাৱে চৰকাৰখনক দাবী জনাব বিচাৰিছোঁ যে এটা ভাষা কেতিয়াও মৌখিক ৰূপত জীয়াই ৰাখিব নোৱাৰি এটা ভাষা যদি জীয়াই থাকিবলৈ হয় ভাষাটোক লিখিত ৰূপ প্ৰদান কৰিবই লাগিব আৰু APSC এক্সামলৈ মাত্ৰ এমাহ সময় বাকী আছে এই এমাহ থকা অৱস্থাত ছাত্ৰ ছাত্ৰীসকলক এখন বাধ্যতামূলক প্ৰশ্ন কাকত প্ৰত্যাহাৰ কৰি আচলতে মানসিকভাৱে মুখ্য ভাষাত কৈছে সেয়েহে আমি চৰকাৰকে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছোঁ কাৰণ এই সিদ্ধান্তৰ লগত অসমীয়া ভাষাৰ আৱেগ জড়িত হৈ আছে অসমীয়া মাধ্যমত অধ্যয়ন কৰা লাখ লাখ ছাত্ৰ ছাত্ৰী ভৱিষ্যতৰ কথা জড়িত হৈ আছে ভৱিষ্যতৰ কথা চিন্তা কৰি ভাষাটোৰ কথা চিন্তা কৰি ভাষাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এই সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰিব লাগে Recently, it has been observed that Assam government has taken a decision to withdraw the Assamese language from APSC exam. It's totally unacceptable, and we regret that the Assam government is led by Assamese Chief Minister. And in fact, in spite of that, this decision has been taken. Today, all Jorhat District Students Union have placed a democratic protest in front of DC office, and our demand is very clear that the APSC examination. In the mains exam, the compulsory Assamese paper, which was there in the exam before, it should be retained, and will not remain silent until and unless this Assam government withdraw this decision. And also we want to mention that the Chief Minister have recently said that it will be beneficial for the students who have studied in English medium, but the option to write the APSC exam in Assamese language and English language was there before. It is not a very new decision, so we want to say that Assam government should withdraw this decision, and unless this decision is not withdrawn, we will continue our democratic process. শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট বহু প্ৰত্যাশিত যোৰহাট মাজুলী সংযোগী দলঙৰ প্ৰথমটো খুঁটাৰ আজি শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন বহু প্ৰত্যাশিত যোৰহাট মাজুলী সংযোগী দলঙৰ প্ৰথমটো খুঁটাৰ আজি শুভাৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখযোগ্য যে 925 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই দলঙৰ দৈৰ্ঘ্য হ'ব 8 কিলোমিটাৰ দলংখনত মূল খুঁটাৰ সংখ্যা হ'ব 65টা ইয়াৰে 10টা খুঁটা মহাবাহু ব্ৰহ্মপুত্ৰৰ বক্ষত স্থাপন কৰা হ'ব
দলংখনৰ শুভাৰম্ভ কাৰ্যসূচীত আজি মাজুলীবাসী ৰাইজ উৎফুল্লিত হোৱা দেখা গ'ল। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট। ঐতিহাসিক অষ্টভুজদেৱৰ বৰভেটিত ন লগোৱা উৎসৱ, লক্ষাধিক ভক্তৰ সমাৱেশেৰে উদুলি মুদলি যোৰহাটৰ মালৌপথাৰ। যোৰহাট নগৰৰ পৰা প্ৰায় 8 কিলোমিটাৰ নিলগত মালৌপথাৰৰ ঐতিহাসিক অষ্টভুজদেৱৰ বৰভেটিত 254 সংখ্যক ন লগোৱা উৎসৱ পালন কৰা হয়। শদিয়াৰ পৰা ধুবুৰীলৈকে সিঁচৰিত হৈ থকা মায়াময়া সম্প্ৰদায়ৰ ভক্তৰ উপস্থিতিত অনুষ্ঠিত ন লগোৱা উৎসৱ উপলক্ষে সমগ্ৰ অঞ্চলটোত এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। পুৱা বন্তি প্ৰজ্বলন, ভাগৱত পাঠৰ পাছতেই দিনজোৰা কাৰ্যসূচীৰে ন লগোৱা উৎসৱ উদযাপন কৰা হয়। উল্লেখযোগ্য যে মালৌপথাৰৰ ঐতিহাসিক বৰভেটি সমগ্ৰ অসমৰ মায়াময়া সম্প্ৰদায়ৰ এক পবিত্ৰ স্থান। ভাৰতীয় ইতিহাসত শাসকৰ বিৰুদ্ধে শোষিত প্ৰথমটো গণ অভ্যুত্থানৰূপে পৰিগণিত হোৱা মোৱামৰীয়া বিদ্ৰোহৰ জীৱন্ত সাক্ষী এই বৰভেটি। আহোমৰ 600 বছৰীয়া ৰাজত্বকালত ৰজাৰ ধৰ্মই প্ৰজাৰ ধৰ্ম হ'ব লাগে বুলি প্ৰচাৰ কৰা বাণী অমান্য কৰি মোৱামৰীয়া বা মায়ামৰা বৈষ্ণৱবৃন্দই ফালৰি কাটি আহে। ফলত ৰজাৰ অত্যাচাৰত মায়ামৰা বৈষ্ণৱবৃন্দৰ অৱস্থা অতি শোচনীয় হৈ পৰে। তেতিয়াই শদিয়াৰ পৰা ধুবুৰীলৈকে মায়ামৰা বৈষ্ণৱসকলে একতাৰ বান্ধোনেৰে শক্তি প্ৰদৰ্শন কৰিবলৈ সত্ৰৰ নৱম সত্ৰাধিকাৰ অষ্টভুজৰ গুৰু শিষ্য সন্মিলিতে 8.90 লাখ ভক্তই মালৌপথাৰৰ এডোখৰ দ ঠাইত 1768 খ্ৰীষ্টাব্দত বৰভেটি স্থাপন কৰি শক্তি প্ৰমাণ কৰে। এই ঐতিহাসিক বৰভেটিক ধৰ্মৰ ভেটি হিচাপেও গণ্য কৰি অহা হৈছে। ধৰ্মীয় বিশ্বাসৰ মতে বৰভেটিত লোনদান কৰিলে মনোকামনা পূৰ্ণ হয়। সুবিশাল মালৌপথাৰৰ বুকুত স্থাপিত অষ্টভুজদেৱৰ বৰভেটিতে প্ৰত্যেক বছৰে আঘোণৰ প্ৰথমটো দেওবাৰতে ন লগোৱা উৎসৱ উদযাপন কৰি অহা হৈছে যদিও এইবাৰ পথাৰৰ সোণগুটি কেঁচা হৈ থকাৰ বাবে দ্বিতীয় দেওবাৰে উদযাপন কৰা হয়। বৰভেটিত সময়ত হোৱা লক্ষ লক্ষ বৈষ্ণৱবৃন্দক আদৰিবৰ বাবে উদ্যোক্তাসকলে পূৰ্ণ প্ৰস্তুতি কৰাৰ উপৰিও স্বেচ্ছাসেৱক বাহিনী, আৰক্ষী আদিও মোতায়েন কৰা হয়। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত উৎসৱভাগিত পুৱা উৎসৱৰ ধৰ্মধ্বজা উত্তোলন, সমিতি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতেই সৰু চৰাই চেঙেলীয়াটি পথৰ পৰা বৰভেটি সংযোগী নতুনকৈ নিৰ্মাণ কৰা পথটো মুকলি কৰে বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে। সন্ধিয়া 254 গছি বন্তি প্ৰজ্বলনৰ পাছতে সম্বৰ্ধনা অনুষ্ঠানত ন লগোৱা উৎসৱৰ লগতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতি গ্ৰন্থ অষ্টভুজ উন্মোচন কৰে যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱব্ৰত শৰ্মাই। ইফালে সুন্দৰ আৰু সুশৃংখলাভাৱে গায়ন বায়ন প্ৰদৰ্শন কৰা দলটিক বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিয়ে প্ৰশংসা পত্ৰ প্ৰদান কৰে আৰু সন্ধিয়া ধৰ্মধ্বজা পতাকা সম্বৰণেৰে বৰভেটি 254 সংখ্যক ন লগোৱা উৎসৱৰ সামৰণি পৰে। আমি ৰাতিপুৱা 7 বজাৰ পৰা ইয়াত জনসমুদ্ৰ এই বৰভেটি চহৰত জনসমুদ্ৰত পৰিণত হৈছে। অসমত প্ৰায় 17খন জিলা বিয়পি থকা মায়ামৰা সমাজৰ লোকসকলে বায়নে বায়নে ইয়াত আহি সমাজ পাতি অনুষ্ঠান উদযাপন কৰিছে। আমি দেখিছোঁ আজি এই বৰভেটি চহৰত প্ৰায় 2 লাখৰো অধিক ভক্ত ইয়াত সমাগম হৈছে। ইয়াত জনসমুদ্ৰত পৰিণত হৈছে। আমি আপোনালোকৰ চেনেলৰ যোগেদি জনসাধাৰণৰ সমূহ অসমবাসী ৰাইজক আমি অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যোৰহাটৰ পৰা প্ৰণৱ খেঞ্চুৱাৰ সহযোগত প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও 24/7। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ। সোণোৱাল কছাৰী সাহিত্য সভাৰ 50খন গ্ৰন্থ উন্মোচন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নিউজ নাওৰ এক প্ৰতিবেদন। সোণোৱাল কছাৰী সাহিত্য সভাৰ এক ঐতিহাসিক মুহূৰ্ত। 38খন গ্ৰন্থ একেলগে উন্মোচন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অধিৱেশনৰ 2টা দিনত সোণোৱাল কছাৰী লেখিকাক উদগনি জনোৱাৰ উদ্দেশ্যে সোণোৱাল কছাৰী সাহিত্য শাসিত পৰিষদৰ পৃষ্ঠপোষকতাত সোণোৱাল কছাৰী সাহিত্য সভাই প্ৰকাশ কৰা মুঠ 50খন গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ উন্মোচন কৰি কেন্দ্ৰীয় ৰাজহ
বন্দৰ জল পৰিবহণ আৰু আয়ুষ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে একেলগে বৃহৎ সংখ্যক গ্ৰন্থ উন্মোচনে নৱপ্ৰজন্মক অধিক উৎসাহিত কৰি তুলিব বুলি মত পোষণ কৰে। অধিৱেশনৰ অন্তিম দিনা মুকলি সভাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে। দৈমাৰীয়ে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কছাৰীসকলে অনবদ্য অৱদান আগবঢ়োৱা বুলি উল্লেখ কৰে। ডিব্ৰুগড়ৰ হাতীমুৰা গগনচন্দ্ৰ সোণোৱাল ক্ষেত্ৰত অনুষ্ঠিত সোণোৱাল কছাৰী সাহিত্য সভাত সোণোৱাল কছাৰী সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দীপুৰঞ্জন মাক্কাৰী, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, সোণোৱাল কছাৰী সাহিত্য সভাৰ বিষয়ববীয়া, বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে। সেইটো দ্বিবাৰ্ষিক অধিৱেশন, কিন্তু আজি আপোনালোকে চবেও দেখিছে যে 50খন আমাৰ কেন্দ্ৰীয় মন্ত্ৰী, আমাৰ সকলোৰে শ্ৰদ্ধা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই উন্মোচন কৰি গৈছে আৰু মই এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিছোঁ। এটা দিনত সাহিত্য সভা কনফাৰেন্সত, বাকী দিনতো কিতাপ ওলাই আছে, কিন্তু এই সাহিত্য সভা কনফাৰেন্সত 51খন কিতাপ একেদিনাই একে সময়ত মানে আপোনাৰ আজি উন্মোচন হোৱাটো বহুত ডাঙৰ কথা। গতিকে পাঁচ বছৰ নহওঁতে 4.5 বছৰত যিটো এটা প্ৰভাৱ ইনফ্লুৱেঞ্চ কৰিছে সাহিত্যিকবিলাকৰ ওপৰত, মানে সেইটো বহুত ডাঙৰ কথা। গতিকে সেই সাহিত্য যি সৃষ্টি হৈছে সেয়া অসমৰ বৃহত্তৰ এই সোণোৱাল কছাৰী জাতিটোৰ পৰিচয়টো দাঙি ধৰিব, তেওঁলোকৰ ইতিহাস, তেওঁলোকৰ জাতিটোৰ বিভিন্ন কলা সংস্কৃতি এইবিলাকৰ বিষয়ে মানে গোটেই দুনিয়াক বিশ্বক তেওঁলোকে সেইটোৰ দ্বাৰা জনাব পাৰিব। আৰু সেই সাহিত্যই অসমৰ সাহিত্য, অসমীয়া যি সাহিত্য, এই সাহিত্যত বহুত এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন দিব। গতিকে এইটো বহুত ডাঙৰ কথা। দুইটা কাম হ'ব ইয়াত। এটাটো হ'ল অসমীয়া সাহিত্যত বহুখিনি এইটো আপোনাৰ কণ্ট্ৰিবিউশ্যন হ'ব, ভাণ্ডাৰটো বহুত ডাঙৰ হ'ব। আৰু দ্বিতীয় কথাটো হ'ল অসমৰ যে এটা খিলঞ্জীয়া জনগোষ্ঠী, এই বৃহৎ ডাঙৰ এটা জনগোষ্ঠী সোণোৱাল কছাৰী, তেওঁলোকৰ ইতিহাস, তেওঁলোকৰ জাতিৰ বিষয়ে চবে এতিয়া সহজভাৱে জানিব পাৰিব। তেখেতসকলৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন আয়োজন কৰিছে স্থানীয় ৰাইজৰ সহযোগিতাত। মই তেখেতসকলক অভিনন্দন জনাইছোঁ। আৰু তেখেতসকলে আজি 50খনকৈ গ্ৰন্থ এইখন মঞ্চত আজি উন্মোচন কৰিছে। গতিকে এইটো এটা উল্লেখযোগ্য সফলতা। নিশ্চিতভাৱে নতুন যিসকল উঠি অহা যিবিলাক যুৱক যুৱতীও এই চিন্তা চৰ্চাত বা এই সাহিত্য চৰ্চাত তেখেতসকলে আত্মনি কৰিছে, এইটো এটা উল্লেখযোগ্য অত্যন্ত উৎসাহজনক বিষয়। মই তেখেতসকলৰ আগন্তুক দিনত সফলতা কামনা কৰিছোঁ। আৰু এই সাহিত্য সভাই যেন বৃহত্তৰ অসমীয়া জাতিৰ মাজত সমন্বয়, ভাতৃত্ববোধ গঢ় দিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য সাহিত্য সৃষ্টি কৰে। আৰু এই সাহিত্যই যাতে আগন্তুক দিনত বিশ্বৰ মানৱ সমাজৰ এটা সমন্বয় বাতাবৰণ সৃষ্টি কৰাটো উল্লেখযোগ্য অৱদান আগবঢ়ায়। আৰু নতুন যিকৈ আমাৰ উঠি অহা চামটোক যাতে মানৱীয় শিক্ষাৰে শিক্ষিত কৰে আৰু তেখেতসকলকো আজি 21শ শতিকাত এই বিজ্ঞানৰ প্ৰযুক্তিৰ যুগত নিজক অত্যন্ত যোগ্য আৰু দক্ষ কৰি তোলাৰ ক্ষেত্ৰত যেন কঠোৰ পৰিশ্ৰমৰ আশ্ৰয় লয়, সকলোৱে নিষ্ঠাৰে পৰিশ্ৰম কৰি জীৱনত নিজক একোগৰাকী শক্তিশালী ব্যক্তিত্ব সম্পন্ন নাগৰিক হিচাপে গঢ় দিয়ে। আৰু তেনেধৰণে তেখেতসকলে নিজৰ জাতিক সেৱা কৰাৰ লগতে ভাৰতবৰ্ষৰ জনতাৰ মাজত সমন্বয় বাতাবৰণ যাতে সৃষ্টি কৰি যায়, তেনে সাহিত্য মই তেখেতসকলৰ পৰা আশা কৰিছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস এই ক্ষেত্ৰত সোণোৱাল কছাৰী সাহিত্য সভাৰ উল্লেখযোগ্য আগন্তুক ভূমিকা পালন কৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। চেণ্ট্ৰপল উডেন ফাৰ্ণিচাৰ সাংস্কৃতিক নগৰী যোৰহাট চহৰৰ মালৱলীস্থিত এখনি সম্ভ্ৰান্ত উডেন ফাৰ্ণিচাৰ চেণ্ট্ৰপল উডেন ফাৰ্ণিচাৰ। ফাৰ্ণিচাৰ ব্যৱসায়ত ইতিমধ্যে সকলোৰে পৰিচিত নাম হৈ পৰিছে চেণ্ট্ৰপল উডেন ফাৰ্ণিচাৰ। চালে চকু ৰৈ যোৱা অত্যাধুনিক উন্নত মানদণ্ডৰ উডেন ফাৰ্ণিচাৰসমূহে সকলোৰে মন মোহিত কৰে। আমাৰ শ্ব'ৰুমত সকলো ধৰণৰ অত্যাধুনিক ডিজাইনৰ ফাৰ্ণিচাৰ পোৱা যায় উচিত মূল্যত। আমি বিয়াৰ সম্পূৰ্ণ ফাৰ্ণিচাৰো যোগান ধৰোঁ। গতিকে পলম নকৰি আমাৰ শ্ব'ৰুমলৈ আহক আৰু লৈ যাওক আপোনাৰ মন পচন্দৰ ফাৰ্ণিচাৰসমূহ আৰু সজাই পৰাই তোলক আপোনাৰ মৰমৰ ঘৰখনি।
উল্লেখযোগ্য যে আমাৰ নিজা কাৰখানাত অভিজ্ঞ কাৰিকৰৰ দ্বাৰা আমাৰ ফাৰ্নিচাৰসমূহ নিৰ্মাণ কৰা হয়, য'ত মানদণ্ডৰ কোনো ধৰণৰ আপোচ কৰা নহয়। আমি ঘৰৰ দুৱাৰ খিৰিকী আৰু চৌকাঠৰো অৰ্ডাৰ লৈ যোগান ধৰোঁ। আমাৰ ঠিকনা চেণ্ট্ৰপল উডেন ফাৰ্নিচাৰ, BSNL অফিচৰ কাষত, মালোৱালি, যোৰহাট 785-001। আমাৰ ফোন নম্বৰ 8473034249 অথবা 8638059893। আমাৰ শ্ব'ৰুমৰ লেণ্ডলাইন নম্বৰটো হৈছে 037679600017। আগবাঢ়িছোঁ আজিৰ শেষৰটো বাতৰিলৈ। শিৰিন চুলতানাৰ উপন্যাস মিষ্টি অৱ দ্য চিক্ৰেট ৰুমৰ উন্মোচন। শিৰিন চুলতানৰ উপন্যাস মিষ্টি অৱ দ্য চিক্ৰেট ৰুমৰ উন্মোচন। উল্লেখযোগ্য যে মাত্ৰ 12 বছৰ বয়সতে যোৰহাট বাকচুং ডনবস্কো হাইস্কুলৰ 7মান শ্ৰেণীৰ ছাত্ৰী শিৰিন চুলতানাই ৰচনা কৰিলে এখনি উপন্যাস মিষ্টি অৱ দ্য চিক্ৰেট ৰুমৰ। ছাত্ৰীগৰাকীয়ে ইংৰাজীৰ উপৰিও অসমীয়া ভাষাটো সাহিত্য চৰ্চা কৰি ইতিমধ্যে নিজৰ প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হৈছে। ছোৱালীজনী আজি কনফাৰেন্স উন্মোচন হৈছে দ্য মিষ্টি অৱ দ্য চিক্ৰেট ৰুম। তাই ক্লাছ 6ত শিকিছিলে, কিন্তু এতিয়া তাই সদ্যহতে বাকচুং ডনবস্কো ক্লাছ 7ৰ ছোৱালী। আৰু তাই সেই কৰোণাৰ সময়খিনিতে লিখিছিলে, তাৰপিছতে উন্মোচন কৰিব নগ'লে পৰিস্থিতিৰ কাৰণে। তাৰপিছত এতিয়া সেই ঠিক কৰি তেনেকৈ মতে উন্মোচন কৰা সেই গ্ৰন্থখিনি। আৰু তাই পঢ়া শুনা কৰি ভাল পায়, হেৰি পটাৰো পঢ়ে বা অন্যান্য গ্ৰন্থও পঢ়া শুনা কৰে। তাই লিখিলে সেই আমি সদায় অনুপ্ৰেৰণা যোগাই আছোঁ তাই মানে ককাকো এজন ৰামভঞ্জৰ ৰাইটাৰ, তেখেত এতিয়া নাই, 2 বছৰ হৈছে ঢুকুৱা। তেখেত আমাৰ পৰিয়াল, মোৰ ভণ্টি আৰু আমাৰ ঘৰখন সকলোৱে তাইক মানে যোগাই থাকোঁ অনুপ্ৰেৰণা। আৰু কওঁ যে তাইক ভৱিষ্যতেও লিখি থাকক, তাই যি মনলৈ আহে তেনেকৈ লিখি থাকক, আমি সদায় তাইক সহায় কৰিম বুলি সেই তেনেকৈ আৰু ভাবিছোঁ। I'm Shirin Sultana. I'm of class 7 and I'm here to inaugurate my book, The Mystery of the Secret Room. So I was inspired to write this book by my aunt, who first sparked the idea of writing a book, and my grandfather, who was also a writer, and my sister, because she is my real inspiration. শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। বাতৰি শেষ হোৱাৰ আগতে জানি লোৱা আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 22 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলছিয়াছ। ইয়াৰ লগতে বতৰৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বা বাতৰিৰ অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ। সকলো ধৰণৰ সুবিধা থকা ট্ৰেভেলাৰ ICU এম্বুলেন্স, য'ত থাকিব ভেণ্টিলেটৰৰ সুবিধাৰ লগতে ডিফেব্ৰিলেটৰ, অক্সিজেন মনিটৰ আদি। কোনো ৰোগী যদি ডিব্ৰুগড়, গুৱাহাটী বা অসমৰ যিকোনো চিকিৎসালয়লৈ যাবলগীয়া হয় তেন্তে আমাৰ যোগাযোগ নম্বৰ 7002157385 নম্বৰত ফোন কৰিলে আমি ততাতৈয়াকৈ আপোনালোকক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু।